কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'বলৈ মাত্ৰ কেইটামান মুহূৰ্ত বাকী। চাৰিওফালে যুদ্ধৰ প্ৰস্তুতি, ৰথৰ শব্দ আৰু সৈনিকসকলৰ কোলাহল। কিন্তু সেই সকলোৰে মাজতো শ্ৰীকৃষ্ণৰ মুখত আছিল এক অদ্ভুত শান্ত হাঁহি। হঠাৎ কৰ্ণ শ্ৰীকৃষ্ণৰ সন্মুখত উপস্থিত হ'ল। কৰ্ণই হাত জোকাৰি ক'লে, মাধৱ, আজি আপুনি মোৰ ওচৰলৈ কিয় আহিছে? শ্ৰীকৃষ্ণই কিছু সময় নীৰৱ হৈ থাকিল। তাৰ পিছত শান্তভাৱে ক'লে, কৰ্ণ, আজি মই তোমাৰ সৈতে যুদ্ধৰ কথা পাতিবলৈ অহা নাই। আজি তোমাক তোমাৰ জীৱনৰ এটা ডাঙৰ সত্য ক'বলৈ আহিছোঁ। কৰ্ণ আচৰিত হ'ল। মোৰ জীৱনৰ কোনটো সত্য, মাধৱ? শ্ৰীকৃষ্ণই ক'লে, তুমি যাক নিজৰ জীৱনৰ আটাইতকৈ ডাঙৰ দুখ বুলি ভাবি আহিছা, সেই দুখৰ আঁৰত কেৱল ভাগ্য নাই, তাত আছে কৰ্ম, পৰিস্থিতি আৰু তোমাৰ নিজৰ সিদ্ধান্ত। কৰ্ণ কিছু সময় মৌন হৈ থাকিল আৰু ক'লে, তেন্তে কিয়, মাধৱ, জন্মৰ পৰাই মই কিয় অপমান পাই আহিছোঁ? কিয় মোক জন্ম পৰিচয় মোৰ বিৰুদ্ধে অস্ত্ৰ হৈ পৰিল? কিয় প্ৰতিটো খোজতে মোক পৰীক্ষা দিবলগীয়া হ'ল? শ্ৰীকৃষ্ণই গভীৰ দৃষ্টিৰে কৰ্ণলৈ চাই ক'লে, কৰ্ণ, কাৰণ তুমি সাধাৰণ মানুহ নহয়। কৰ্ণ, তুমি কুন্তীৰ জ্যেষ্ঠ পুত্ৰ, যুধিষ্ঠিৰ, ভীম, অৰ্জুন, নকুল আৰু সহদেৱ, তোমাৰে ভাতৃ। কৰ্ণ স্তব্ধ হৈ পৰিল। কিছু সময় পিছত সি কঁপা কণ্ঠেৰে ক'লে, মাধৱ, এই কথা যদি সত্য হয়, তেন্তে মোৰ সমগ্ৰ জীৱনটো কিয় এনেকুৱা হ'ল? শ্ৰীকৃষ্ণই ক'লে, তোমাৰ জীৱনৰ সকলো ঘটনা কেৱল এই জন্মৰ পৰাই আৰম্ভ হোৱা নাই। মানুহে কেৱল এই জন্মটোৱে দেখে, কিন্তু কৰ্মযাত্ৰা তাৰ বহু আগৰ পৰাই চলি আহে। কৰ্ম নষ্ট নহয়, সময় আহিলে তাৰ ফল মানুহে লাভ কৰে। কৰ্ণই মূৰ তল কৰিলে আৰু ক'লে, তেন্তে মোৰ দুখবোৰ পূৰ্ব কৰ্মফল আছিল নেকি? শ্ৰীকৃষ্ণই ক'লে, হয়তো কিছু দুখ কৰ্মফল আছিল, কিছু দুখ পৰিস্থিতিৰ ফল আৰু কিছু দুখ তোমাৰ নিজৰ সিদ্ধান্তৰ ফল। কিন্তু মনত ৰাখিবা, কৰ্মফল মানে এইটো নহয় যে মানুহে একো সলনি কৰিব নোৱাৰে। তেতিয়া কৰ্ণই ক'লে, তেন্তে অনুপাত কোনো মূল্য আছে নেকি? তেতিয়া শ্ৰীকৃষ্ণই সমুদ্ৰ হাঁহিৰে ক'লে, অনুপাতৰ মূল্য বহুত। অতীতৰ ফল হয়তো সদায় সলনি কৰিব নোৱাৰিবা, কিন্তু অনুপাতে ভৱিষ্যতৰ কৰ্ম সলনি কৰিব পাৰে। কিছু সময় পিছত শ্ৰীকৃষ্ণই কৰ্ণক আন এটা কথা ক'লে, তোমাৰ দানশীলতাৰ কথা যুগ যুগ ধৰি মানুহে স্মৰণ কৰিব, কিন্তু মনত ৰাখিবা, দানৰ মূল্য কেৱল তুমি কিমান দান দিলা তাত নাই। দানৰ মূল্য আছে তোমাৰ হৃদয়ত কিমান কৰুণা আছিল তাত। কৰ্ণ চকু পানী ওলাই আহিল আৰু ক'লে, মাধৱ, মই বহুত দান কৰিছোঁ, কিন্তু যদিও সেই দানৰ ওপৰত মোৰ অহংকাৰ জন্মিছিল। তেতিয়া শ্ৰীকৃষ্ণই ক'লে, তেন্তে সেই অহংকাৰে তোমাৰ পৰীক্ষা। মানুহে দান কৰি যদি নিজৰ পুণ্যৰ ওপৰত গৰ্ব কৰে, তেন্তে পুণ্যৰ সৌন্দৰ্য স্থানান্তৰ হৈ যায়। দান সম্পূৰ্ণ হয় তেতিয়া যেতিয়া দানৰ পাছত দাতাৰ হৃদয়ত অহংকাৰ নাথাকে। কৰ্ণই গভীৰ চিন্তিত হৈ পৰিল আৰু শ্ৰীকৃষ্ণই পুনৰ ক'লে, তুমি জানানে কৰ্ণ, তোমাৰ জীৱনৰ আটাইতকৈ ডাঙৰ জয় যুদ্ধক্ষেত্ৰত নহয়, তোমাৰ আটাইতকৈ ডাঙৰ জয় হ'ব নিজৰ ভিতৰৰ আক্ষেপ, ক্ৰোধ আৰু অহংকাৰ জয় কৰা। কৰ্ণই হাত জোকাৰিলে আৰু ক'লে, মাধৱ, আজি মোৰ মনৰ বহু অন্ধকাৰ দূৰ হ'ল। এতিয়া মোৰ কাৰো ওপৰত আক্ষেপ নাই, মোৰ মাতৃৰ ওপৰত নাই, ভাগ্যৰ ওপৰত নাই, আনকি ঈশ্বৰৰ ওপৰতো নাই। শ্ৰীকৃষ্ণই ক'লে, এইটোৱে আত্মজ্ঞানৰ আৰম্ভণি। কৰ্ণ, মানুহে যেতিয়া নিজৰ দুখৰ বাবে আনক দোষ দিয়া বন্ধ কৰে, তেতিয়া নিজৰ ভিতৰৰ শক্তি চিনি পায়। কৰ্ণই মূৰ তল কৰি ক'লে, মাধৱ, মোৰ এটা শেষ প্ৰাৰ্থনা আছে। শ্ৰীকৃষ্ণই ক'লে, কোৱা কৰ্ণ। তেতিয়া কৰ্ণই ক'লে, মোৰ জীৱনৰ অন্তিম মুহূৰ্তত মোৰ মন যেন আপোনাৰ ওপৰত থাকে, মোৰ শেষ দৃষ্টিও যেন আপোনাৰ ওপৰত পৰে। শ্ৰীকৃষ্ণৰ মুখত গভীৰ কৰুণা হাঁহি বিৰিঙি উঠিল। শ্ৰীকৃষ্ণই ক'লে, তথাস্তু, তোমাৰ অন্তিম সময়ত মই তোমাৰ সৈতে থাকিম। কৰ্ণই শ্ৰীকৃষ্ণৰ চৰণ স্পৰ্শ কৰিলে। কিছু সময় পিছত কুৰুক্ষেত্ৰৰ যুদ্ধ আৰম্ভ হ'ল। কৰ্ণই নিজৰ প্ৰস্তুতি পালন কৰি যুদ্ধৰ ক্ষেত্ৰত নামিল। জীৱনৰ বহু অপমান, দুখ আৰু সংঘাতৰ মাজতো তেওঁ নিজৰ বন্ধুত্বৰ ধৰ্ম পালন কৰিলে। শেষত কৰ্ণ
জীৱনৰ অন্ত আহিল, কিন্তু তেওঁৰ মৃত্যুৱে তেওঁ কাহিনী শেষ নকৰিলে। তেওঁৰ দানশীলতা, সাহস আৰু জীৱনৰ সংঘাত যুগ যুগ ধৰি মানুহে স্মৰণ কৰি থাকিল। এই কাহিনী গভীৰ শিক্ষা এয়াই, জীৱনত দুখ আহিলে ঈশ্বৰক দুখ নিদিব। প্ৰতিটো দুখৰ আঁৰত কেতিয়াবা কৰ্ম থাকে, কেতিয়াবা পৰিস্থিতি থাকে আৰু কেতিয়াবা থাকে আমাৰ নিজৰ সিদ্ধান্ত। কৰ্মফল ভোগ কৰিবলগীয়া হ'ব পাৰে, কিন্তু অনুপাত আৰু সৎকৰ্মই ভৱিষ্যতৰ পথ সলনি কৰিব পাৰে। দান তেতিয়াহে মহান হয় যেতিয়া তাত অহংকাৰ নাথাকে। কৰ্ম তেতিয়াহে সম্পূৰ্ণ হয় যেতিয়া তাত কৰুণা থাকে। আৰু আটাইতকৈ ডাঙৰ কথা, মানুহৰ জীৱনৰ আটাইতকৈ জয় আনক পৰাস্ত কৰাত নহয়, নিজৰ অহংকাৰ, কুট আক্ষেপ আৰু অজ্ঞানতাক পৰাস্ত কৰা। যদি আধ্যাত্মিক কাহিনীটোৱে আপোনাৰ হৃদয় স্পৰ্শ কৰিছে, তেন্তে ভিডিঅ'টোত এটা জয় শ্ৰীকৃষ্ণ লিখিব। এনেধৰণৰ পৌৰাণিক আৰু প্ৰেৰণাদায়ক কাহিনীৰ বাবে চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। জয় শ্ৰীকৃষ্ণ।